নমস্কাৰ, মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি। প্ৰিয় দৰ্শক, আজি মেজমেলৰ মজিয়াত উপস্থিত আজি নতুনকৈ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা লক্ষীপুৰ সমষ্টিৰ বিজেপি দলৰ বিধায়ক কৌশিক ৰয়। কৌশিক ৰয় ডাঙৰীয়া, আপোনাক আন্তৰিক অভিনন্দন আৰু ভৱিষ্যতৰ কণ্টকময় দিনবিলাকৰ বাবে আপোনাক শুভেচ্ছা। মই কণ্টকময় বুলি এইকাৰণেই কৈছোঁ যে সদায় এইটোক থ্ৰন বুলি কয়, এইটো কাঁইটেৰে ভৰা গোটেই যাত্ৰাপথ। মন্ত্ৰিত্ব অত্যন্ত প্ৰত্যাহ্বানযুক্ত এক পদবী। কৌশিক ৰয় ডাঙৰীয়া, আপুনি প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে। 2021 চনত আপুনি বিধানসভালৈ নিৰ্বাচিত হ'ল আৰু 4টা বছৰ সম্পূৰ্ণ হ'বলৈ বাকী থাকোঁতেই আপোনাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন বিচক্ষণ ৰাজনীতিকে আপোনাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে। আপুনি কি বুলি ভাবে? আপোনাতকৈ বহুত জ্যেষ্ঠ মানুহ আছিলে, আপোনাৰ লগতে একেলগে মন্ত্ৰিত্ব পাইছে প্ৰশান্ত ফুকনে, যি 4বাৰ নিৰ্বাচিত হৈছে, 18 বছৰ ধৰি বিধায়ক হৈ আছে, আৰু আপুনি মাত্ৰ 3 বছৰ কেইমাহমানতে মন্ত্ৰিত্ব পালে। ইয়াৰ কাৰণটো কি বুলি ভাবে? কাৰণটো কি, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰিব। মই পাৰ্টিত বহুত বছৰ পাৰ্টিৰ দায়িত্বত কাম কৰিছোঁ। হয়, মই 2016 চনতো মই নিৰ্বাচনত উঠিছিলোঁ আলগাপুৰৰ পৰা, তাতে মই জিকিব পৰা নাই। এবাৰ বেলেগ সমষ্টি লক্ষীপুৰত পাৰ্টি মোক কেণ্ডিডেট কৰিছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই নিৰ্বাচনৰ সময়তো মই যাতে জিকিব পাৰোঁ, সেই তেওঁ যিমান তেওঁৰ ফালৰ পৰা যি ব্যৱস্থা কৰিব লাগে তেওঁ তাতে গৈ কেম্পেইন কৰিছে, আমি জিকিছোঁ। আৰু তাৰপিছত এতিয়া প্ৰায় 4 বছৰৰ হ'বলৈ গৈ আছে, মোক মন্ত্ৰী হিচাপে দায়িত্ব দিছে। যোৱাকালি মই এইটো গম পাইছোঁ, মন্ত্ৰী হিচাপে আমি দায়িত্ব গ্ৰহণ কৰিম। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ, কৃতজ্ঞতা জানো। আৰু মোৰ এইটো লাগে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁৰ মন্ত্ৰীসভাত কাম কৰা এটা সৌভাগ্যৰ কথা। কাৰণ আজি তেওঁৰ মডেলক গোটেই ভাৰতবৰ্ষৰ অসম মডেল ফ'ল' কৰি আছে। তেওঁৰ বহুতবিলাক স্কিম বেলেগ বেলেগ ষ্টেটে বেলেগ নাম দি কৰি আছে। সেইকাৰণে মোৰ কাৰণে এটা সৌভাগ্যৰ কথা। আৰু তেওঁৰ যি আশা ভৰসা মোক এই দায়িত্ব দিছে, সেই দায়িত্ব মই মানে নিষ্ঠাৰ সহিত মই এইটো পালন কৰিম। কৌশিক ৰয় ডাঙৰীয়া, আপোনাৰ সমষ্টিটো হ'ল লক্ষীপুৰ, আৰু সমগ্ৰ অসমত আপোনাৰ সমষ্টিটো বিখ্যাত আনাৰসৰ বাবে। লক্ষীপুৰৰ আনাৰস আৰু ত্ৰিপুৰা সুন্দৰী আনাৰস, এইটো নাম দি লোৱা হৈছে, কিন্তু লক্ষীপুৰৰ আনাৰসৰ এটা ব্ৰেণ্ডিং আছে, সমগ্ৰ অসমতে খুব ভাল পায় মানুহে। কিন্তু আপোনাৰ লগতে আৰু এটা সমস্যা আছে, আপোনাৰ একেবাৰে সীমান্তৱৰ্তী সমষ্টি, মণিপুৰৰ লগত একেবাৰে লাগি আছে। জিৰি নদীখন মাজেদি গৈছে, এইফালে জিৰিঘাট, সিফালে জিৰিবাম। এতিয়া দীনেশ প্ৰসাদ গোৱালাৰ পিছত দীৰ্ঘদিন ধৰি কিন্তু লক্ষীপুৰৰ পৰা কোনো মন্ত্ৰী নাই। আপুনি বহুদিনৰ মূৰত মন্ত্ৰী হৈছে। আপুনি সামগ্ৰিকভাৱে বৰাকত দুটা কি কাম কৰিব খোজে, যিটো আপুনি ভাবে যে এইটো অগ্ৰাধিকাৰ পোৱাটো উচিত? যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে সেই সময়ত বৰাক আৰু ব্ৰহ্মপুত্ৰ এটা ডিফাৰেঞ্চ আছে, মানসিক দূৰত্ব বুলি মই কওঁ। সেই মানসিক দূৰত্ব এটা তৈরি কৰিছিলে। আৰু ডেভেলপমেণ্টৰ যি কাম হ'ব লাগে কংগ্ৰেছৰ সময়, সেই ডেভেলপমেণ্ট হোৱা নাই। আজিৰ দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ বৰাক ব্ৰহ্মপুত্ৰ সম উন্নয়ন কথা চিন্তা কৰিছে। আৰু চিন্তা কৰা নাই, সেইটো ইমপ্লিমেণ্ট কি স্কিম দিব লাগে সেইটো তেওঁ কাম কৰি আছে। আজি আপোনালোক গম পায় যে যেনেকৈ ডিব্ৰুগড়ৰ CM অফিচ হৈছে, CM ছেক্ৰেটেৰিয়েট তাতে এটা হৈছে, বৰাক উপত্যকাতে তাতে মিনি ছেক্ৰেটেৰিয়েটৰ কাম চলি আছে। মুখ্যমন্ত্ৰী নিজেও অগষ্ট মাহত যেতিয়া গৈছিলে এইটো ৰিভিউ কৰিছে, যাতে আমি 2025ৰ শেষফালে আমি এইটো আৰম্ভ কৰিব। এইটো এটা আমাৰ কাৰণে, এইটো যদি হয় বৰাক উপত্যকাৰ ৰাইজৰ কাৰণে বহুত কাম তাতে আমি সমাধান কৰিব পাৰোঁ। লগতে ইষ্ট ৱেষ্ট কৰিডৰৰ কাম চলি আছে। আপুনি জানে যে এতিয়া CM অফিচৰ পৰা আৰু PM অফিচৰ পৰা যি ইষ্ট ৱেষ্ট কৰিডৰৰ যে বেলেঞ্চ পাৰ্ট, এই বেলেঞ্চ পাৰ্টটোৰ কামটো মানে তীব্ৰ গতিতে চলি আছে। আমাৰ যোগাযোগ ব্যৱস্থা, বৰাক উপত্যকাৰ যি যোগাযোগ ব্যৱস্থা, সেই যোগাযোগ ব্যৱস্থাটো কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি, এই 3টা জিলাৰ লগত গুৱাহাটীৰ লগত যি কানেকশ্যন হ'ব লাগে, এইটো আগত মেঘালয় দি আছিলে, এতিয়া ডিমা হাছাও হৈ আমাৰ ইষ্ট ৱেষ্ট কৰিডৰ সম্পূৰ্ণ হ'লে হৈ যাব।
এতিয়া যোৱা পৰহি দিন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীতে এনাউন্স কৰিছে যে আমি এক্সপ্ৰেছৱে শিলচৰ টু গুৱাহাটী এক্সপ্ৰেছৱে হ'ব। মই ভাবোঁ যে যোগাযোগৰ ক্ষেত্ৰত এই চৰকাৰে যেনে কাম কৰে এইটো যদি হয় তো বৰাক উপত্যকা এটা যুগান্তকাৰী পৰিৱৰ্তন হ'ব। আৰু অকল বৰাক উপত্যকা নহয়, সেইটোৰ বেনিফিট ত্ৰিপুৰাই পাব, সেইটোৰ বেনিফিট মিজোৰাম পাব আৰু পাৰ্ট অফ মণিপুৰে পাব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰে যি কামবিলাক লৈছে, আজি অসম মালৰ কাম বহুত চলি আছে। আগৰ দিনত শিলচৰত বৰাক নদীৰ ওপৰত এখন দলং আৰু ফুলেৰটো এখন দলং আছিলে। আজিৰ দিনত বৰাক নদীৰ ওপৰত 6খন দলঙৰ কাম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা চলি আছে। তো যি কামবিলাক মাননীয় মুখ্যমন্ত্ৰী লৈছে সেই কামবিলাক আমি যাতে কৰিব পাৰোঁ আৰু যি স্কিম ৰাজ্য চৰকাৰে যি স্কিম বৰাক উপত্যকা গোটেই অসমৰ ৰাইজৰ কাৰণে হয় যাতে সঠিকভাৱে সঠিক ৰাইজেৰে পাই যাব পাৰে সেইবিলাক আমি চেষ্টা কৰি যাম। আপুনি কৈছে যোগাযোগ ব্যৱস্থাত যথেষ্ট উন্নতি হৈছে বৰাকৰ, আৰু মই মানি লৈছোঁ ইষ্ট ৱেষ্ট কৰিডৰৰ কাম চলি আছে, আৰু সেইটো ইষ্ট ৱেষ্ট কৰিডৰটো বৰাক হৈ যোৱাটো ৰাজনৈতিক হস্তক্ষেপতেই হৈছে। সেইটো সন্তোষ মোহন দেৱ তেতিয়া নেতৃত্বত আছিল। সন্তোষ মোহন দেৱে যথেষ্টখিনি ইষ্ট ৱেষ্ট কৰিডৰৰ কাৰণে, কবীন্দ্ৰপুৰ কাষ্টই যথেষ্ট ইষ্ট ৱেষ্ট কৰিডৰৰ কাৰণে। এইটোত মই আপোনাক ক'ব বিচাৰোঁ যে ইষ্ট ৱেষ্ট কৰিডৰত সন্তোষ মোহন দেৱৰ কৃতিত্ব 0%, কোনো কৃতিত্ব নাই। যেতিয়া ইষ্ট ৱেষ্ট কৰিডৰ এনাউন্স হৈছিলে 2000 বাজপেয়ী গভৰ্ণমেণ্ট কবীন্দ্ৰপুৰ কাষ্ট আছিল, আৰু তাৰ পিছতে যেতিয়া এনাউন্স হৈছিলে যিদিনা ফাউণ্ডেশ্যন হৈছিলে 27 ফেব্ৰুৱাৰী 2024, সেই সময়ত ছাৰফেচ ট্ৰেন্সপৰ্ট মিনিষ্টাৰ আছিলে BC খণ্ডুৰী আৰু ফাইনেন্স মিনিষ্টাৰ যশৱন্ত সিং তাতে আহিছিলে ফাউণ্ডেশ্যন দিবৰ কাৰণে। সন্তোষ মোহন দেৱ তেতিয়া আমাৰ সাংসদ আছিলে, সাংসদ আছিলে। তেওঁ মহাসড়ক মহাধাপ্পা বুলি কৈ তেওঁৰ নেতৃত্বত গোটেই কংগ্ৰেছ, সেই সময়ত যে অসমৰ যি মন্ত্ৰী আছিলে, যি বিধায়ক চবে বয়কট কৰিছিলে। সেইকাৰণে এই ৰাস্তাৰ কৃতিত্ব ইষ্ট ৱেষ্টৰ কংগ্ৰেছৰ নাই, সন্তোষ মোহনৰ নাই। এইটো বাজপেয়ীজীৰ অৱদান বৰাকবাসী ৰাজ্যৰ কাৰণে। মই এইখিনিতে আপোনাক কওঁ যে মই ইষ্ট ৱেষ্ট কৰিডৰটো মানি লৈছোঁ, সেইফালেদি শিলচৰ হৈ সেইফালে গ'ল, তাত আপত্তি কৰিব লগা একো নাই। কিন্তু বৰাক উপত্যকাত বাট পথৰ ভিতৰৰ বাট পথৰ অৱস্থা অত্যন্ত বেয়া। যোৱা লোকসভা নিৰ্বাচনত মই নিজে বৰাক উপত্যকালৈ 3বাৰ গৈছোঁ, আৰু আপুনি যাৰ স্থলাভিষিক্ত হৈছে পৰিমল শুক্লবৈদ্য, তেখেতৰ সমষ্টিত মই তেখেতৰ লগত একেলগে তেওঁক মই ফ'ল' কৰিছোঁ। শিলচৰ চহৰৰ লগতে লাগি থকা কেতবোৰ অঞ্চলৰ ৰাস্তা ইমান বেয়া যে মই টেলিভিশ্যনৰ কেমেৰাত দৰ্শকসকলক দেখুৱাবলৈ বাধ্য হ'লোঁ। মই আৰু এইফালেদি খোজকাঢ়ি যাব নোৱাৰোঁ। কেণ্ডিডেট কেনেকৈ যায় মই নাজানো, কিন্তু মই এইফালেদি খোজকাঢ়ি যোৱাৰ পক্ষপাতি নহয়, কাৰণ তাত কমেও 6 ইঞ্চি বোকা আছে। একোখন দলঙৰ ৰড ওলাই থকা প্ৰাগ নিউজৰ সকলো দৰ্শকে দেখিছে। গতিকে এইটো আপুনি কি কৃতিত্ব বুলি ভাবে যোৱা 9 বছৰত বিজেপি গভৰ্ণমেণ্ট? মই আপোনাক কওঁ যে 9 বছৰ আগতটো আপুনি চিন্তা কৰক, 9 বছৰ আগতটো চিন্তা কৰক। শিলচৰৰ পৰা কৰিমগঞ্জৰ ডিষ্টেঞ্চ 50 কিলোমিটাৰ, তাতে যাবৰ কাৰণে আমাক 4 ঘণ্টা লাগিছিলে। আজি শিলচৰ কৰিমগঞ্জৰ ৰাস্তাৰ অৱস্থা কিমান আছে, সেই আগত বহুত ভাল হৈছে। এতিয়া ইমান সময় নালাগে। আমাৰ মেঘালয় পাৰ্ট, শিলচৰ টু গুৱাহাটী মেঘালয় পাৰ্টটো আজিৰ দিনত বেয়া, অসমৰ পাৰ্টত ৰাস্তা ইমান বেয়া নহয়। আজিৰ দিনত যেনেকৈ কাম চলি আছে, কাৰণ আমি যোৱা 8 মাহ তাতে বৰষুণ হৈছে, বৰষুণত ৰাস্তা মানে যিমান ভাল হ'ব থাকিব লাগে ইমান হোৱা নাই। কিন্তু মই আপোনাক কওঁ যে ইমান ৰাস্তাৰ কাৰণে এই চৰকাৰে যিমান দিছে, যিমান প্ৰতিখন সমষ্টিতে আমি উন্নত পকীপথ, উন্নত পকীপথ, আছাম মালা যিমান কৰিছে, আজি মই ক'ব পাৰোঁ যে মোৰ সমষ্টি লক্ষীপুৰ সমষ্টিতে মই আজিৰ দিনত মই বিধায়ক হোৱাৰ পিছত নট লেছ দেন 150 crores ৰাস্তাৰ কাৰণে হৈছে, অনলি ষ্টেট গভৰ্ণমেণ্টৰ পৰা, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টে তাতে স্কিম লৈছে, NHDCL স্কিম লৈছে। আজি মই আপোনাক কওঁ যে গভৰ্ণমেণ্টে যি কামবিলাক লৈছে অলৰেডি টেণ্ডাৰ হৈ কাম ষ্টাৰ্ট হ'ল। অহা 5 বছৰৰ ভিতৰত, 5 বছৰ নালাগে, যিমানটো সৰু মানে ষ্টাৰ্ট হোৱা বাকী আছে সেইটোৰ কাৰণে লাগিব, কিন্তু 5 বছৰৰ কম সময়ত বৰাক উপত্যকা যোগাযোগৰ ক্ষেত্ৰত
এটা বহুত ভাল ঠাইত থাকিব আৰু বৰাক উপত্যকা মানুহ চিনিব নোৱাৰিব যিমান 4 লেনিঙৰ কাম ষ্টাৰ্ট হৈছে শিলচৰ টু জিৰিবাম শিলচৰ টু ইম্ফল শিলচৰ টু চুৰাইবাৰী তাৰপিছতে শিলচৰ টু আপোনাৰ হাংৰুম যিটো মাহুৰ লৈ যায় নতুনৰ ওপৰত গোটেই 4 লেনিং কাম আৰম্ভ হৈছে কৌশিক ৰয় ডাঙৰীয়া আপুনি কৈছে যে বিজেপি চৰকাৰে অহাৰ পিছত ক্ষমতালৈ অহাৰ পিছত বৰাক ব্ৰহ্মপুত্ৰৰ সম্পৰ্কটো সুদৃঢ় হৈছে চৰকাৰে বৰাকক যথেষ্ট গুৰুত্ব দিছে কথাটো একেবাৰে অস্বীকাৰ মই নকৰোঁ কাৰণ ইয়াৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মানে সকলোৰে পৰিচিত ধ্বনিয়ে আছিল যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এইটোৱে আছিল তেওঁৰ ধ্বনি কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াই তেখেতৰ ভিতৰুৱা সতীৰ্থ মহলত এই কথাটো কৈছে আৰু এই কথাটো মই স্পষ্ট জানো যে বৰাক উপত্যকালৈ যাবলৈ বৰ অসুবিধা পাওঁ কিয় কাৰণ তাৰ নেতাসকলে উন্নয়নৰ কথা বৰকৈ নকয় কয়লা আৰু চুপাৰীৰ কথা কৈ থাকে এইবোৰ কথা আৰু কিমান শুনিম এই কথাটো আপুনি কি ধৰণে লয় মই নাজানো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া বা ক'ত এই কথাবিলাক কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা 3.5 বছৰত মোৰ যিমান 20-25 বাৰ তাতে গৈছে তালৈ গৈছে আৰু যেতিয়াই গৈছে ডেভেলপমেণ্ট লৈ গৈছে ইলেকশ্যনৰ কেম্পেইন ধৰি 25 টাইমছ তেওঁ গৈছে যিমানবাৰ গৈছে ডেভেলপমেণ্ট লৈ গৈছে ইলেকশ্যনৰ সময়ত এইটো বাদ দি বাকী সময়ত যিটো গৈছে আজি কেইদিন আগতে তেওঁ তাতে গৈছে কি বৰাকৰ কাৰণে কি কৰিব লাগে মানে শ্ৰীভূমিৰ কাৰণে হাইলাকান্দিৰ কাৰণে শিলচৰৰ কাৰণে কি কৰিব পৰিকল্পনা লৈ কাম কৰি আছে পৰিকল্পনা লোৱা নাই স্কিম লোৱা নাই ইমপ্লিমেণ্টেশ্যনটো কৰি আছে আজি আমি ক'ব পাৰোঁ আজি 1967ত ফাৰ্ষ্ট মেডিকেল কলেজ তাতে হৈছিলে ছেকেণ্ড মেডিকেল কলেজ হ'বৰ কাৰণে আমাক অলমষ্ট 60 বছৰ অপেক্ষা কৰিব লাগে এতিয়া আমাৰ এটা ছেকেণ্ড মেডিকেল কলেজ তাতে ষ্টাৰ্ট হৈছে হাইলাকান্দিতো এটা মেডিকেল কলেজ হ'ব আৰু আমাৰ যোগাযোগ হাইলাকান্দি মানে বৰাক ভেলীৰ লগত গুৱাহাটীৰ দিছপুৰৰ যে যোগাযোগ যিটো আছিলে সেইটোৱে চবচে ডাঙৰ সমস্যা আমাৰ কেন্দ্ৰৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুটি চৰকাৰ মিলি যিমানটো ডেভেলপমেণ্ট বৰাকৰ কাৰণে কৰি আছে বৰাকে ৰাইজে এতিয়া গম পাই আছে যে আমি এটা এই মুখ্যমন্ত্ৰী থকা সময়তে আমাৰ ডেভেলপমেণ্ট হ'ব যি বিশ্বাস ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজৰ আছে বৰাকৰ ৰাইজৰ যি বিশ্বাস যি আশা তেওঁৰ প্ৰতি আছে আমি আগত কেতিয়াও দেখা নাই আমি বিধায়ক নতুনকৈ হৈছোঁ কিন্তু ৰাজনীতিত বহুত বছৰৰ পৰা সংগঠনৰ কাম কৰিছোঁ এই যে কনফিডেন্স মুখ্যমন্ত্ৰীৰ প্ৰতি এজন ৰাজ্যৰ মুৰব্বীৰ প্ৰতি যে কনফিডেন্স আগত কেতিয়াও বৰাকৰ ৰাজ্যত নাছিলে বৰাকৰ ৰাজ্য কংগ্ৰেছৰ সময়তে যেতিয়া কোৱা হৈছিল যে আমি 1000 কোটি টকা দিম এতিয়া 15খনৰ ভিতৰত 13খন আসন দিলে কিন্তু 1000 কোটি টকা কেতিয়াও যোৱা নাই 50%ও যোৱা নাই তো আজিৰ দিনত এদিনত মুখ্যমন্ত্ৰীক 1000 কোটি টকাৰ আধা চিলা কৰি আছে মোৰ সমষ্টিতে গৈছিলে তেওঁ 1 মাৰ্চ 2024 অকল মোৰ সমষ্টিতে 400 ক্ৰ'ৰ্ছৰ ডিফাৰেণ্ট স্কিমত তেওঁ ফাউণ্ডেশ্যন আধাৰশিলা কৰিছিলে কৌশিক ৰয় ডাঙৰীয়া মই পুনৰ আকৌ সেই কথাটোলৈ ঘূৰি আহিছোঁ যে বৰাকৰ যেতিয়া কাগজত খবৰ ওলায় যেতিয়া টেলিভিশ্যনত খবৰ ওলায় বৰাকৰ আন খবৰতকৈ বৰাকৰ কয়লা বৰাকৰ চুপাৰীৰ চোৰাং বেপাৰৰ কথা বেছিকৈ ওলায় গ্ৰেপ্তাৰ হয় ধৰে এই ব্যৱসায়বোৰ চলি থকাৰ কথাটো আপুনি জানেনে নাই আমিতো চৰকাৰ এইবিলাক যি মানুহে চিণ্ডিকেট চলায় যাৰ এগেইনষ্টত এলিগেশ্যন আছে চৰকাৰে এইবিলাক ব্যৱস্থা লৈ আছে আৰু আমি দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বহুত মানুহৰ ড্ৰাগছৰ কাৰণে বহুত মানুহক মানে ইলিগেল চুপাৰীৰ কাৰণে বহুত মানুহক ইলিগেল কাৰণে ট্ৰেডিঙৰ কাৰণে এৰেষ্ট কৰিছে সেইকাৰণে যেতিয়া চৰকাৰে একশ্যন লৈছে আগত এইবিলাক কথা ওলোৱা নাছিল চৰকাৰ একশ্যন লৈছে ৰাইজে গম পাইছে ৰাইজে এতিয়া কমপ্লেইন দিলে কাম হৈ আছে সেইকাৰণে এই কথাবিলাক ওলাই আছে আৰু চৰকাৰ মানে বহুত শক্তিশালী ৰূপে এইটো কঠোৰভাৱে এইটোৰ ব্যৱস্থা কৰি আছে বৰাক উপত্যকাত এটা মিনি সচিবালয় হ'ল এইটো সোণোৱালৰ দিনত এটা কাম আৰম্ভ হৈছিলে আৰু আপুনি কৈছে যে 2025 মানত হয়তো ই ফাংচনিং আৰম্ভ হ'ব এই মিনি সচিবালয়টোৱে বৰাকক ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওচৰ চপাই আনিব নে দূৰলৈ লৈ যাব নাই যোগাযোগৰ ক্ষেত্ৰত মই ভাবোঁ যে অসম এটা ষ্টেট
তাতে বৰাক, ব্ৰহ্মপুত্ৰ, আপাৰ আছাম, লয়াৰ আছাম, চেণ্ট্ৰেল আছাম, মিডিল আছাম এইবিলাক আছে। মুখ্যমন্ত্ৰীটো মুখ্যমন্ত্ৰী এজন আছে, আমাৰ ৰাজ্যপাল এজন আছে। কিন্তু যোগাযোগৰ ক্ষেত্ৰত যাতে ৰাইজক কিবা কামত 400 কিলোমিটাৰ যাব নালাগে, সেই ব্যৱস্থাটোৰ কাৰণে এইটো কৰা হৈছে। আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় হৈছে, এইটোতো দূৰত, ডিব্ৰুগড়ত গুৱাহাটীৰ পৰা দূৰত্ব বঢ়াই দিয়া হোৱা নাই। এইটো এইকাৰণে হৈছে যাতে বৰাকৰ ৰাইজ কিবা সৰু কামত তাতে যাব, মানে গুৱাহাটী আহিব লগা নহয়, দিছপুৰত নালাগে। কাৰণ যাতে আমি সমাধান কৰি ডাঙৰ যেতিয়া কিবা কাম থাকিব তাৰ কাৰণে গুৱাহাটী আহিব লাগে। সেইকাৰণে মই ভাবোঁ যে এই মিনি ছেক্ৰেটেৰিয়েট বৰাকৰ কাৰণে এটা খুব ভাল বস্তু। এবং মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে এইটো নিশ্চিতভাৱে যে ইলেকশ্যনৰ কমিটমেণ্ট নহয়, নিশ্চিতভাৱে আমি 2025 চনৰ ভিতৰত আমি এইটো কমপ্লিট কৰি ফাংচনিং কৰিম। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত, আজি শপত গ্ৰহণ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ অন্যতম মন্ত্ৰী কৌশিক ৰয়। কৌশিক ৰয় লক্ষীপুৰ সমষ্টিৰ বিধায়ক আৰু প্ৰথমবাৰ নিৰ্বাচিত হৈয়ে তেওঁ মন্ত্ৰিত্ব লাভ কৰিছে। মই আপোনাৰ লগত কথা পাতি আছিলোঁ বৰাক উপত্যকাৰ কথা, আৰু আপুনি বাৰম্বাৰ এই কথাটো কৈ আছে বৰাকৰ যোগাযোগ ভাল হৈছে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত যোগাযোগ ভাল হৈছে, গুৱাহাটীৰ লগত শিলচৰৰ ডিষ্টেঞ্চ দূৰত্ব বহুত কমি গৈছে, বিগত চৰকাৰৰ সময়ত যিমানখিনি কাম হৈছিল তাতকৈ ডক্টৰ শৰ্মাৰ চৰকাৰৰ দিনত বহুত বেছি কাম হৈছে, ইত্যাদি ইত্যাদি। মই আকৌ ঘূৰি আহিছোঁ যে এই যে কথাটো আপুনি ইগন'ৰ কৰি আছে, আপুনি অথনিৰ পৰা অস্বীকাৰ কৰি আছে যে কয়লা আৰু চুপাৰী মাফিয়াই তাত ৰাজনীতিত এটা ডাঙৰ ভূমিকা পালন কৰে, এই কথাটো আপুনি স্বীকাৰ কৰে নে নকৰে? মই নাভাবোঁ। এতিয়া এইবিলাক আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া এই ব্যৱস্থাবোৰ আছিলে। আজিৰ দিনত যি অপৰাধী বা যি বেয়া কামৰ লগত জড়িত, চৰকাৰে এইবোৰ ব্যৱস্থা লৈ আছে এবং চৰকাৰে কঠোৰভাৱে এইটো দমন কৰিবৰ কাৰণে আজি কৰি আছে। এইকাৰণে আমি দেখা পাওঁ যে প্ৰতি সপ্তাহতে, প্ৰতি কেইদিন পিছে আমি দেখোঁ পুলিচে ড্ৰাগছ ধৰি আছে, পুলিচে চোৰাং কয়লা ধৰি আছে, পুলিচে চোৰাং বাৰ্মিজ চুপাৰী ধৰি আছে। এই কামবিলাক হৈ আছে। সেইকাৰণে মই আজিৰ দিনত ক'ব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৃহ মন্ত্ৰালয়ৰ দায়িত্ব লোৱাৰ পিছত আগৰ যি মানে ইলিগেল ব্যৱসায় আছিলে, এই ব্যৱসায়বিলাক কঠোৰভাৱে তেওঁ দমন কৰিবলৈ সফল লৈছে। কৰিমগঞ্জৰ লোকসভা নিৰ্বাচনত চুপাৰী মাফিয়াই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি বিজেপিক জয়ী কৰা বুলি কংগ্ৰেছ দলে অভিযোগ আনিছে। এইবিলাক কংগ্ৰেছে হাৰি যোৱাৰ পিছতে এনেকুৱা অভিযোগ আনিছে। কংগ্ৰেছে হাৰি যোৱাৰ পিছতে বহুতখিনি অভিযোগ আহিছে। কৰিমগঞ্জৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক সাহায্য কৰিছে, আৰু মুখ্যমন্ত্ৰীৰ আবেদন আছিলে যে আমি চবে মিলি কৰিমগঞ্জত ভাৰতীয় জনতা পাৰ্টীক জিকাব লাগে, আৰু সেই ৰাজহুৱাভাৱে তেওঁ কৈছিলে। এবং তাৰপিছতে আমি দেখিলোঁ যে চব মানুহে, কৰিমগঞ্জৰ ৰাইজে বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব, মোদী ডাঙৰীয়া আকৌ তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হ'ব, আমি কৃপানাথ মালাক তাৰ পৰা জিকালে তেওঁ ভাল হ'ব। এবং সেইকাৰণে চবে মানুহ লগ লাগি ইয়াতে কোনে চুপাৰী ব্যৱসায়, কোনে কয়লা ব্যৱসায়, এনেকৈ কোনো কৰা নাই। চবে মিলি ভাৰতীয় জনতা পাৰ্টীক জয় কৰিছে। আৰু কংগ্ৰেছ এই অভিযোগ কেতিয়া কৰিছে? কংগ্ৰেছ এই অভিযোগ কৰিছে নিৰ্বাচনৰ পিছত, ইলেকশ্যন হাৰি যোৱাৰ পিছতে এনেকৈ অভিযোগ কৰিছে। তেওঁলোকৰ অভিযোগ মই অসত্য বুলি ভাবোঁ। কৌশিক ৰয় ডাঙৰীয়া, এই কথাটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে যে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভাষা আৰু সংস্কৃতি সম্পূৰ্ণ পৃথক। ব্ৰহ্মপুত্ৰ উপত্যকাত যিসকল অভিবাসী মুছলমান আছে, যিসকল পূৰ্ববংগ মূলীয় মুছলমান আছে, তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰিছে, অসমীয়া মাধ্যমত তেওঁলোকে পঢ়ে। কিন্তু বৰাক উপত্যকাত যিসকল মুছলিম মানুহ আছে, মুছলমান মানুহ আছে, তেওঁলোকে কিন্তু অসমীয়াত নপঢ়ে, তাত ভাষাটো বাংলা। এতিয়া ভাষা, সংস্কৃতি সকলো দিশৰ পৰাই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ তফাত আছে। আৰু বৰাক উপত্যকাটো আমি পাইছিলোঁ, ভাৰতবৰ্ষই পাইছিল পাৰ্টিশ্যনৰ সময়ত গণভোটৰ জৰিয়তে। চিলেট জিলাখন ভাঙি এটা উপত্যকা আমাক দিয়া হৈছিল, আৰু এখন সম্পূৰ্ণ পৃথক ৰাজ্যৰ মাজেদি আমি বৰাক উপত্যকালৈ যাব লাগে। এই গোটেইখিনি পৰিস্থিতি পৰিৱেশ মিলি বৰাক এটা সুকীয়া এণ্টিটি, এটা সুকীয়া সত্তা।
এই এণ্টিটিটোত বৰাকত বহুত দিনৰ পৰা এই দাবী উঠি আহিছে যে বৰাক অসমৰ পৰা পৃথক হ'ব লাগে আৰু সুকীয়া এণ্টিটি হিচাপে নিজে সুখে শান্তিৰে বাস কৰিব লাগে আৰু অসমতো ব্ৰহ্মপুত্ৰ উপত্যকাতো তেনেধৰণৰ এটা ধাৰণা বিদ্যমান যে কোনো কাৰো শত্ৰু নহয়, বন্ধুত্বৰ মাজেদি আমি মিউচুৱেলি এক্সক্লুচিভ আইডেণ্টিটি এণ্ড এণ্টিটি দুয়োটা ৰাখি আমি ইয়াত জীৱন নিৰ্বাহ কৰিব লাগে। এই কথাটো, এই ধাৰণাটোক আপুনি কি ধৰণে লয়? আমি কেতিয়াও বৰাক বিভাজনৰ পক্ষত নহয়। মই স্পষ্টভাৱে কওঁ যে আমি কেতিয়াও বৰাক বিভাজন স্পষ্ট নহয়। বৰাক উপত্যকা অসমত আছে আৰু অহা দিনতে অসমত থাকিব লাগে। পাৰ্টিশ্যনত বহুত ঠাই পাৰ্টিশ্যনত যেতিয়া হ'ল 1947 তেতিয়া ইফাল সিফাল হৈছে, কিন্তু গোটেই বৰাক উপত্যকাটো চিলেটত নাছিলে, একাংশ আছিলে। আৰু গণভোটত যেতিয়া হ'ল তেতিয়া সেই পাৰ্টটোৰ কাৰণে গণভোট হৈছিলে। আজিৰ দিনত মই ভাবোঁ যে বৰাক উপত্যকাৰ ৰাইজেও নিবিচাৰে যে আমি অসমৰ পৰা মানে ছেপাৰেট হৈ যাওঁ। কিন্তু বৰাকত এটা দাবী জনপ্ৰিয় হৈ উঠিছিল। জনপ্ৰিয় দাবী নহয়, কেইজন মানুহৰ দাবী এইটো, কেইজন মানুহৰ দাবী। আৰু দাবীটোৰ কাৰণ এইটো আছিলে বৰাক আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা বৰাকটো নেগলেক্টেড। সেইকাৰণে আজি বৰাকৰ খবৰটো লওক। আজি বৰাকত মানে কোনো নিবিচাৰে। আজি চবে বিচাৰে যে যেনে ডেভেলপমেণ্ট, মই আপোনাক এই কথাটো আপুনি কৈ আছে, মই বাৰ কৈ আছে, মই 100 বাৰ কম এই কথাটো, যেনেকৈ ডেভেলপমেণ্ট হৈ আছে। আজি গুৱাহাটীত বহি আমি এইটো ক'ব নোৱাৰোঁ তাতে কি ডেভেলপমেণ্ট হৈ আছে। আপুনি যদি মোক একদিন সময় দিয়ে, একদিন মই আপোনাক লৈ বৰাকত কি কাম হৈ আছে, অহা 5 বছৰত বৰাকটো ক'ত গৈ আছে, আজি মই এইটো আপোনাক একদম ইয়াতে বহি মই ক'ব পাৰোঁ যে অহা 5 বছৰৰ বৰাকটো আপুনি চিন্তা কৰিব যে অহা 5 বছৰ বৰাক ক'ত যাব। সেইকাৰণে মই ক'লোঁ যে যিমান 4 লেনিঙৰ কাম, যিমান ৰাস্তা পথ, খালি ৰাস্তা পদূলি নাই, আজি তাতে নতুন কলেজ, নতুন মেডিকেল কলেজ, আজি তাতে যিমান স্কুলত চৰকাৰে কোনো এই ভেদভাৱ কৰা নাই যে ডিব্ৰুগড়ত 5খন কলেজ দিছে তাতে 5খন দিয়া নাই, এনেকৈ কৰা নাই। সেইকাৰণে যি স্পীডত কাম হৈ আছে, সেই আগৰ মানুহৰ যে মানসিকতা, কংগ্ৰেছ কি আজি মানসিক দূৰত্বটো কমিছে। মই যদি আপোনাক কওঁ যে আজি মানে বৰাক ব্ৰহ্মপুত্ৰৰ মানসিক দূৰত্ব কমিছে, আৰু মানসিক দূৰত্ব কমাৰ পিছতে যে একটা সৌহাৰ্দ্যপূৰ্ণ তাতে সম্পৰ্ক হৈছে। আজি বৰাকৰ ৰাইজে, মুষ্টিময় কেইজন ৰাইজে যেতিয়া তেওঁলোকৰ কিবা চিন্তা থাকে নে আমি বৰাক পৃথক কৰি দিম, সেইটো বেলেগ কথা। কিন্তু বৰাকৰ অধিকাংশ নহয়, বৰাকৰ বহুত বেছি সংখ্যাৰ লোকৰ এইটো ধাৰণা যে আমি অসমত আছোঁ, আমি অসমৰ লগত থাকিব লাগে। অসমীয়া এটা ভাষাকেন্দ্ৰিক জাতি আৰু আপুনি বাংলাভাষী মানুহ, গতিকে বাঙালীও এটা ভাষাকেন্দ্ৰিক জাতি। বাঙালী জাতি বুলি ক'লে তাৰ ভাষাটোৱে প্ৰতিনিধিত্ব কৰে, আৰু অসমীয়াকো ভাষাটোৱেহে প্ৰতিনিধিত্ব কৰে। তাৰ বাহিৰে আমাৰ অন্য কোনো আইডেণ্টিটি নাই, কাৰণ আমি প্ৰত্যেকেই বিভিন্ন বৰ্ণত বিভাজিত হৈ আছোঁ। এতিয়া এজন ৰাজনৈতিক আৰু এজন সমাজৰ অগ্ৰণী নেতা হিচাপে মই এই কথাটো আপোনাক ক'ব খোজোঁ যে দুটা ভাষাকেন্দ্ৰিক জাতি একেখন পৃষ্ঠভূমিতে একেলগে ভাল মনোভাৱে জীয়াই থকাটো কেনেকৈ সম্ভৱ? পৃথিৱীত ক'তো এনেকুৱা উদাহৰণ নাই। পৃথিৱীত এনেকুৱা উদাহৰণ নাই বুলি মই নাভাবোঁ যে দুখন ভাষাভাষী মানুহ এটা ঠাইত থাকিব নোৱাৰে। একেটা পৃষ্ঠভূমি। ভাৰতবৰ্ষ বহুভাষিক দেশ, ভাৰতবৰ্ষ নিজৰ ৰাজ্যত আছে, নিজৰ ৰাজ্যৰ মাজতো বহুত ভাষা আছে, নিজৰ ৰাজ্যত মাজতো বহুত ভাষা আছে। এই আজি আপুনি যিটো কৈছে সেইটোতো মই অলপ সংশোধন কৰিব বিচাৰোঁ। মই বাই বাৰ্থ বঙালী নহয়। মোৰ ফ'ৰ ফাদাৰ্ছ আজিৰ পৰা 140 ইয়াৰ্ছ আগত উত্তৰ প্ৰদেশৰ আমাৰ কালচাৰ আজিও হিন্দী স্পিকিং। আমি ঘৰত ভোজপুৰী কথা পাতোঁ, হিন্দীত কথা পাতোঁ, আমি আজিও আমাৰ কিন্তু আমি বৰাক উপত্যকাত আছোঁ। আমি বৰাক উপত্যকাৰ যি কালচাৰ আছে সেই কালচাৰ আমি এডপ্ট কৰিছোঁ। মই যেতিয়া মই বাংলা মিডিয়ামত পঢ়িছোঁ, মই উত্তৰ প্ৰদেশত বিয়া পাতিছোঁ, মই বাংলা মিডিয়াম ইয়াত পঢ়িছোঁ, কিন্তু মই অসমীয়া পঢ়িছোঁ। মই বাংলা মিডিয়ামত পঢ়িছোঁ, কিন্তু ক্লাছ 5ৰ পৰা ক্লাছ 10লৈ অসমীয়া পঢ়িছোঁ। কাৰণ অসমীয়া আমাৰ ৰাজ্যিক ভাষা, আমাৰ ষ্টেটৰ ভাষা, সেইটো আমাক জানিব লাগিব। সেইকাৰণে মোৰ দেউতা
ঘৰত টিউটৰ ৰাখি 6 বছৰ আমি যাতে ভালকৈ পঢ়িব পাৰোঁ সেইটো, কিন্তু প্ৰেক্টিচ নোহোৱাৰ কাৰণে এইটো হৈ যায়। সেইকাৰণে মই ভাবোঁ যে ভাষা এটা মানুহৰ বা এটা জাতিৰ পৰিচয় হ'ব পাৰে, কিন্তু যে মই বঙালী, মই অসমীয়া, মই হিন্দীভাষী বুলি হ'ব পাৰে, কিন্তু মই ভাবোঁ যে ভাষালৈ বিদ্বেষ হ'ব নালাগে, স্বাভাৱিক নালাগে। আৰু এইটো এটা সময় আছিলে যে অসমীয়া বঙালী এটা ভাষাৰ বিদ্বেষ আছিলে। আজি মই ভাবোঁ যে লাৰ্জ স্কেলত কোনো মানুহে এইটোৰ ওপৰত নাই, অলপ একদম মাইক্ৰস্কপিক মানুহ অলপ আছে, এইটো চব ঠাইতে আছে, যিবিলাক ভাবে যে এইটো অলপ এই দোকানটো চলি থাকিব লাগে। ভাষাকেন্দ্ৰিক বিদ্বেষ হ'ব নালাগে আৰু নহয়। আজি আৰু সেইদিন নাই কিহৰ কাৰণে? কাৰণ আপোনালোকে ধৰ্মকেন্দ্ৰিক বিদ্বেষটো আনি দিলে ভাৰতবৰ্ষত। এতিয়া এই ধৰ্মকেন্দ্ৰিক দোকানখন কিমান দিন চলিব বুলি ভাবে? ধৰ্মকেন্দ্ৰিক ভাৰতীয় জনতা পাৰ্টি কৰা নাই। ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ এটাই চিন্তাধাৰা হ'ল যে ভাৰতীয়তা আমাৰ পৰিচয়। এইটোতে হিন্দু, মুছলিম, খ্ৰীষ্টিয়ানৰ নাই। মই যি বিধানসভাত বিধায়ক হৈছোঁ লক্ষীপুৰ, আপুনি জানে তাতে আনাৰস হয়, কিন্তু আনাৰস যি মানুহবিলাক কৰে তেওঁবিলাক মাৰ মানুহে কৰে, খ্ৰীষ্টিয়ান মানুহে কৰে, এইবিলাক চব খ্ৰীষ্টিয়ান। মই মোৰ নিৰ্বাচনত খ্ৰীষ্টিয়ান ভোট পাইছোঁ, মই 100% হিন্দু ভোট পোৱা নাই। ভোটৰ অংকটো বেলেগ, কিন্তু আপোনালোকৰ ৰাজনীতিটো যে হিন্দু মুছলিম। আজি কৰিমগঞ্জতে কৃপানাথ মালা লক্ষাধিক ভোট পাইছে, আজি চামাগুৰিত আমি মুছলিম ভোট পাইছোঁ। সেইকাৰণে এইটো ৰাজনীতিৰ কাৰণে নহয়, আমাৰ মানসিকতাটো ভাৰতীয় হ'ব লাগে, আমি ভাৰতীয় পৰিচয় আমি জীয়াই থাকিব লাগিব। এইকাৰণে আমাৰ এটাই চিন্তাধাৰা হ'ল যে জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। সেই চিন্তাধাৰাতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কাম কৰি আছে। এতিয়া জাষ্টিছ টু অল বুলি কওঁতে বহুত প্ৰসংগই আহিব। তাৰ আগতে মই লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত নতুনকৈ আজি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা মন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়া। জাষ্টিছ টু অল এণ্ড এপিজমেণ্ট টু নন। আপুনিও কৈছে, ময়ো শুনিছোঁ, কিন্তু মই প্ৰাইভেটলি কথা পাতি থকা নাই, আমাৰ টেলিভিশ্যনৰ দৰ্শকসকলে সকলোৱে দেখি আছে। বিভেদ যে হৈছে আৰু সংখ্যালঘু মুছলমান মানুহক যে একাষৰীয়া কৰা হৈছে, আপুনিতো বাংলা ভালকৈ জানে, যাক বাংলাত কোণঠাচা বুলি কয়। এই কোণঠাচা কৰা যে হৈছে, যিটো কৰ্ণাৰ কৰা হয়, এটা সময়ত মানুহ পেপুৱা লাগিছে, আৰু পেপুৱা লাগি বিচ্ছিন্ন হৈ অৱশেষত বিজেপিকেই ভোট দিছে। কোনোবাই এনেই বহি আছে। মূল সুঁতিৰ সামাজিক জীৱনৰ লগত তেওঁলোক বিচ্ছিন্ন হৈ গৈছে, আৰু মূল সুঁতিৰ সামাজিক জীৱন বুলি ক'লে ৰাজনীতি হৈছে ইয়াৰ মূল চালিকা শক্তি। আপোনালোকে যিটো কৈ আছে জাষ্টিছ টু অল এণ্ড এপিজমেণ্ট টু নন, এইটো ভাৰতবৰ্ষত আজিৰ তাৰিখত মই কওঁ যে এইটো অসাৰ, এইটো দেখা নাই মানুহে কেৱল একাংশ মানুহে এনজয় কৰিছে। কাৰোবাৰ মাদ্ৰাছা ভাঙি দিছে, কাৰোবাৰ ঘৰ ভাঙি দিছে, কাৰোবাৰ ভৰিত গুলিয়াই মাৰিছে, কাৰোবাক হেৰি কৰিছে, মানুহে এনজয় কৰি আছে যে মোৰ মানুহ মৰা নাই, তেওঁলোকৰ মৰিছে। এই যে ভৰিত গুলিয়াই মাৰিছে বা মাদ্ৰাছা ভাঙিছে, এই যে কিয় মাদ্ৰাছা ভাঙিছে? আপুনি জানে উত্তৰ প্ৰদেশত বা কোনো ঠাইতে মাদ্ৰাছা এটা হৈছে, সেই মাদ্ৰাছাৰ পৰা কি ওলাইছে আপুনি শুনিছে বা আমিও শুনা পাইছোঁ। আজি ভৰিয়াই গুলিয়াই মাৰি, এইটো কি এটা সম্প্ৰদায়ক মাৰিছে? আজি উত্তৰ প্ৰদেশ হওক, অসমত হওক, কোনোবা ঠাইতে হওক, খালি এটা সম্প্ৰদায়ৰ মানুহক মাৰিছে এনেকুৱাতো হোৱা নাই। সব সম্প্ৰদায় ক্ৰিমিনেলক টাৰ্গেট কৰি, ক্ৰিমিনেলক যেতিয়া পুলিচৰ ওপৰত এটাক কৰিছে বা কিবা হৈছে, সেই সময়ত পুলিচে ফায়াৰ কৰিছে। সেইটো লৈ আজি আমাৰ এই যোৱা 60-70 বছৰত বিজেপি বা আজি মোদী গভৰ্ণমেণ্ট, আগত বাজপেয়ী গভৰ্ণমেণ্ট অহাৰ আগত যে পৰিস্থিতিবিলাক আছিলে, কংগ্ৰেছে পৰিস্থিতি এনেকুৱা বেয়া কৰি আছিলে যে আজি মই যি কথাটো কৈ আছোঁ জাষ্টিছ টু অল, এপিজমেণ্ট টু নান, সেইটো এপিজমেণ্টৰ ৰাজনীতিটো কংগ্ৰেছে কৰিছিলে। আজি মোদীজী চৰকাৰ হওক, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হওক, ইকুৱেলিটি আনাৰ চেষ্টাটো কৰি আছে। আমিতো বিধানসভাত আমি যোৱা 3 বছৰ 3.5 বছৰত
বহুত বিধানসভা অধিৱেশন পাইছোঁ চৰকাৰে কিবা বিল আনিছে আমাৰ বিল আনিছে কিবা কথা আহিছে তাতে তেতিয়াতো মুখ্যমন্ত্ৰী কিয় বিলটো আনিছে তেওঁ স্পষ্টীকৰণ দিছে তেওঁ তাৰ জবাব দিছে এইটো যদি আজি ধৰ্মৰ নামত ৰাজনীতি হয় আমি কিয় ভোট পাম ৰাইজে কিয় বিজেপিক বাছি ল'ব আজি মুখ্যমন্ত্ৰী কৈছে যে মাদ্ৰাছা বন্ধ কিয় হ'ব লাগে যে আমাৰ হিন্দু মুছলিম অসমত থকা 3,30,00,000 ৰাইজে ভাল শিক্ষা পাব লাগে আমি টুলৰ শিক্ষা নালাগে আমি ভাল স্কুলৰ শিক্ষা আমি দিব লাগে সেইকাৰণে আজি আপুনি যোৱা কেইদিন আগতে APSC ৰিজাল্ট ওলাইছে আপুনি চাব পাৰে আজিৰ দিনত কিমান ল'ৰা ছোৱালী MBBSত এডমিশ্যন পাই আছে তো সেইকাৰণে আজি চৰকাৰৰ উদ্দেশ্য হ'ল যে সম বিকাশ সম উন্নয়ন সমস্ত গোটেই জাতিক লৈ ধৰ্মক মানুহক লৈ আমি আগুৱাই যাব পাৰোঁ এটা প্লেটফৰ্মত লাগে কোনো ব্যক্তিক বা কোনো সম্প্ৰদায়ক স্পেচিয়েল কোনো দিব নালাগে অসমত মুছলমানৰ জনসংখ্যা কিমান শতাংশ বুলি আপোনাৰ ধাৰণা অলমষ্ট 38 to 40%. 38 to 40%. অসম মন্ত্ৰীসভাত কেইজন মুছলমান আছে আপোনাৰ আজি আমি টিকেট দিছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ টিকেট দিছিলে আমাৰ বিধায়ক মুছলমান সম্প্ৰদায়ৰ বিধায়ক জিকি অহা নাই আমিতো টিকেট দিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ 7-8খন টিকেট দিছিলে যোৱাবাৰ আমি দিছিলোঁ 16 চনত আমিনুল হক লস্কৰ জিকি আহিছিলে তেওঁক ভাৰতীয় জনতা পাৰ্টিৰ ডেপুটি স্পিকাৰ লৈ দিছিলে তো ভাৰতীয় 38ৰ পৰা 40% মানুহৰ প্ৰতিনিধিত্ব নথকা চৰকাৰ এখনত আপুনি কৈছে যে জাষ্টিছ টু অল এণ্ড ডিছক্ৰিমিনেশ্যন টু নন এণ্ড এপিজমেণ্ট টু নন অহা দিনত ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা কেইদিন আগত কৈছে আপুনি শুনা পাইছে যিদিনা বাই ইলেকশ্যন ৰিজাল্ট ওলাইছিলে যে আমি অহা বছৰ আমি এই চিটবিলাক আমি টাৰ্গেট কৰি যাতে মুছলিম অধ্যুষিত 5খন চিট মিনিমাম আমি জিকিব পাৰোঁ সেই ব্যৱস্থা কৰা হৈছে চৰকাৰ বিচাৰে যাতে আমাৰ প্ৰতিনিধি মুছলিম সম্প্ৰদায়ৰ মাজৰ পৰা জিকি হওক আমি তেওঁক যোগ্য প্ৰতিনিধিত্ব আমি দিব পাৰোঁ সেই ব্যৱস্থা চৰকাৰ কৰিছে চৰকাৰ এতিয়া আমি প্ৰাৰ্থী দিছোঁ যদি জিকি আহিব নোৱাৰে এইটোতো চৰকাৰে বিশেষকৈ আৰু দিব নোৱাৰে যে আমি কোনোবা মন্ত্ৰী MLA হোৱা নাই তেওঁক আমি মন্ত্ৰী বনাই দিম এনেকৈতো চৰকাৰ কৰিবতো আমাৰ ইয়াতেতো বিধানসভাই আছে বিধান পৰিষদ নাই যে আমি ইনডাইৰেক্ট ইলেকশ্যনত তেওঁক জিকাই লৈ আহিম কৌশিক ৰয় ডাঙৰীয়া ইয়াৰ উত্তৰবোৰ বহুত দীঘলীয়া হ'বগৈ কাৰণ বিগত নিৰ্বাচনত নিৰ্বাচনী কেম্পেইন যি ধৰণে চলিছিল তাত মেৰু বিভাজন আছিল একেবাৰে স্পষ্ট য'ত মুছলমানে মুছলমানক দিছিল আৰু হিন্দুৱে হিন্দুক দিছিল এই কথা কোনো অস্বীকাৰ কৰিব নোৱাৰে নিৰ্বাচনৰ ডেটা কম্পিউটাৰত সোমাই আছে কৌশিক ৰয় ডাঙৰীয়া বাংলাদেশত হিন্দুৰ ওপৰত চূড়ান্ত নিপীড়ন চলিছে মই অকণমান কথাখিনি এইকাৰণে উলিয়াইছোঁ সকলোৱে জনা কথা কিন্তু তাৰ ভিতৰত কিছুমান কথা বহুতে জনা নাই যেনে ইস্কনৰ যিজন নেতা অমৃত কৃষ্ণ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে কিছুমান গোচৰ অনা হৈছে এমাহৰ পিছতহে তেওঁৰ আকৌ শুনানি হ'বগৈ এতিয়া অমৃত কৃষ্ণৰ মুক্তিৰ দাবীত এটা ডাঙৰ আন্দোলন গঢ়ি উঠিছে আৰু হিন্দু সমাজ ঐক্যবদ্ধ হৈছে একে সময়তে আপোনাৰ অতি পৰিচিত এজন নেতা তেওঁৰ নামটো মই প্ৰায়েই এইটো মোৰ কাৰ্যসূচীত মই নাম লওঁ তেওঁৰ নাম হৈছে গোবিন্দ প্ৰামাণিক আপুনি জানে তেওঁ বিশ্ব হিন্দু পৰিষদৰ বাংলাদেশ শাখাৰ নেতা আৰু RSSৰো নেতা বুলি তেওঁ দাবী কৰে গোবিন্দ প্ৰামাণিকে কৈছে যে অমৃত কৃষ্ণ যিজন মানুহৰ মুক্তিৰ দাবীত আন্দোলন হৈছে তেওঁ পূৰ্বৰ চৰকাৰৰ আৱামী লীগৰ চৰকাৰৰ বহু অনৈতিক কাৰ্যৰ লগত জড়িত আৰু তেওঁক ইস্কনৰ পৰা বাহিৰ কৰি দিয়া হৈছে এতেকে তেওঁ সকলো হিন্দু মানুহক তেওঁ প্ৰতিনিধিত্ব নকৰে আজিৰ তাৰিখত যি সময়ত আপুনি মন্ত্ৰীসভাৰ শপত লৈ মোৰ লগত বহিছে আজিৰ তাৰিখত কিন্তু বাংলাদেশত হিন্দু সমাজতো উলম্ব বিভাজন আছে গোবিন্দ প্ৰামাণিকৰ পক্ষ এটা অমৃত কৃষ্ণৰ পক্ষৰ এটা এতিয়া বৰাক উপত্যকাৰ প্ৰতিনিধি হিচাপে বাংলাদেশৰ একেবাৰে নিকটৱৰ্তী এখন অঞ্চলৰ প্ৰতিনিধি হিচাপে আপুনি কি ভাবে এইটোত কি ধৰণে আমি গ্ৰহণ কৰাটো উচিত হ'ব বাংলাদেশৰ আভ্যন্তৰীণ ৰাজনীতিৰ কথা মই ইয়াত পাতিব বিচৰা নাই কিন্তু মই ভাবোঁ যে যিভাৱে গোবিন্দ কৃষ্ণ
তেওঁক এৰেষ্ট কৰি জেলত ৰখা হৈছে, এইটো অনৈতিকভাৱে ৰখা হৈছে। আৰু যেনেকৈ মই দেখিছোঁ যে আইনজীৱীবিলাক, এডভকেটবিলাক থ্ৰেটেনিং দিয়া হৈছে, আক্ৰমণ কৰা হৈছে যে যদি কোনোবা তেওঁৰ হৈ কয় তেওঁক খুন কৰা হ'ব, এনেকৈ ভাল কথা হোৱা নাই। আমি কিন্তু মই আপোনাক মনত পেলাই দিব খোজোঁ, জম্মুত যেতিয়া কাঠুৱা ৰেপ কেছৰ ধৰ্ষণৰ ঘটনাটো চলিছিল, যেতিয়া অকণমানি ছোৱালী এজনীক যেতিয়া আৰক্ষীৰ মানুহে আৰু অন্যান্য মানুহে ৰেপ কৰি হত্যা কৰিছিল, তাত সেই কণমানি ছোৱালীজনীক যিসকলে ডিফেণ্ড কৰিবলৈ আহিছিল তেওঁলোকক কিন্তু বিজেপিৰ মানুহে আক্ৰমণ কৰিছিল, আৰু বিজেপিয়ে কৈছিল যে কোনো মানুহে এই ছোৱালীজনীৰ পক্ষ ল'ব নোৱাৰিব, তেওঁলোকে আদালত বৰ্জন কৰিছিল। জম্মুতো তেনেকুৱা ঘটনা ঘটিছিল। আজি কৃষ্ণৰ যিটো হৈছে, অমৃত কৃষ্ণৰ যিটো হৈছে, মই ভাবোঁ এইটো অনৈতিক হৈছে। এইকাৰণে বাংলাদেশৰো হিন্দু সমাজ সেইটোৰ বিৰুদ্ধতা কৰিছে, ভাৰতবৰ্ষৰ হিন্দু সমাজ, সনাতনী সমাজ এইটোৰ বিৰোধিতা কৰি আছে যে বিচাৰ ব্যৱস্থাৰ বিচাৰ হ'ব লাগে। কিন্তু এটা মানুহক বা এটা যদি কোনোবাক দোষী আমি কৰিছোঁ, অপৰাধ কৰিছোঁ বা অভিযুক্ত কৰিছোঁ, তেওঁৰ বিচাৰ হ'বৰ কাৰণে, তেওঁৰ পক্ষ ৰাখিবৰ কাৰণে সুযোগ দিয়া হ'ব লাগে। সেইকাৰণে মই ভাবোঁ যে এইটো খুব সোনকালে এইটো হ'ব লাগে, মোৰ ব্যক্তিগত এইটো দাবী। আপুনি এক্সপৰ্ট ইম্পৰ্টৰ বিজনেছ কৰে নেকি? নকৰে। কৃষ্ণান্দু পালে কৰে সম্ভৱ। কিন্তু এতিয়া কৰিমগঞ্জেদি আমাৰ কিছু এক্সপৰ্ট হয় আৰু পশ্চিমবংগৰ ফালৰ পৰা এক্সপৰ্ট বেছি হয়। ট্ৰেড বেলেঞ্চটো আমাৰ ফেভাৰত আছে, আমি বেছি এক্সপৰ্ট কৰোঁ, কম ইম্পৰ্ট কৰোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 2-এজন নেতাই কৈছে যে বাংলাদেশলৈ এতিয়া এক্সপৰ্ট বন্ধ কৰি দিব লাগে, বিশেষকৈ চাউল, শিল, চিমেণ্ট এইবিলাক বন্ধ কৰি দিব লাগে, আৰু ইলিছ মাছৰ আমদানিটোও বন্ধ কৰি দিব লাগে। এইটো আপুনি কি ধৰণে গ্ৰহণ কৰিছে? এইটো ইম্পৰ্ট এক্সপৰ্ট যি বস্তুটো এইটো ডাইৰেক্ট কেন্দ্ৰ চৰকাৰৰ লগত হয়। সেইকাৰণে মই আজিয়ে শপত লৈছোঁ, সেইটোৰ ওপৰত মই কমেণ্ট নকৰোঁ। মই মোৰ আশা যে কেন্দ্ৰ চৰকাৰ আৰু আমাৰ ৰাজ্য চৰকাৰ মিলি এই বস্তুটো চাব। বহুত ধন্যবাদ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি আমাৰ অতিথি, আজি শপত গ্ৰহণ কৰি নতুনকৈ মন্ত্ৰী হোৱা ডক্টৰ শৰ্মা কেবিনেটৰ মন্ত্ৰী কৌশিক ৰয়। কৌশিক ৰয় ডাঙৰীয়া, আমি কথা পাতি আছিলোঁ বাংলাদেশৰ কথা, আৰু আপুনি ক'ব খোজা নাই যে ইলিছ মাছ অনাটো ভাল হ'বনে নে এক্সপৰ্ট বন্ধ কৰি দিয়াটো ভাল হ'ব, সেইটো আজিয়ে শপত লৈ আপুনি ক'বলৈ অলপ দ্বিধাবোধ কৰিছে। সেইটো একেবাৰে স্বাভাৱিক কথা, সেইটো মোৰ ছাবজেক্ট নহয় এইটো। হয়, কিন্তু বিধায়ক হৈ থকা হ'লে হয়তো আপুনি দাবী এটা তুলিব পাৰিলেহেঁতেন, কিন্তু আপুনি যিহেতু শপত লৈ ল'লে, গতিকে আপুনি আৰু এতিয়া কেন্দ্ৰ চৰকাৰ, মই ক'লোঁ আপোনাক যে কেন্দ্ৰ চৰকাৰে আৰু ৰাজ্য চৰকাৰে মিলি এইটোৰ লগত সিদ্ধান্ত ল'ব। সেইটো একেবাৰে সঁচা কথা। এতিয়া শেহতীয়াকৈ যোৱা পৰহিৰ দিনা তাৰ আগদিনা বাংলাদেশৰ হিন্দুসকল এনেকুৱা ধৰণে ঐক্যবদ্ধ হৈছে যে তাত এটা সুকীয়া দাবী উত্থাপন হৈছে। তাত কোৱা হৈছে বাংলাদেশক এখন সুকীয়া হিন্দু লেণ্ড লাগে। এই প্ৰসংগত আপোনাৰ পৰ্যবেক্ষণটো কি? নাই, সেইটোৰ ওপৰত মই একো নকওঁ, কাৰণ এইটো বাংলাদেশৰ হিন্দুৱে কি ডিমাণ্ড কৰিছে ডিটেইলছটো আমি পত্ৰিকাতে দেখিছোঁ বা ছ'চিয়েল মিডিয়াতে দেখিছোঁ, সেইকাৰণে মই সেইটোৰ ওপৰত কমেণ্ট কৰিব বিচৰা নাই। কৌশিক ৰয় ডাঙৰীয়া, এতিয়ালৈকে বাংলাদেশত যিটো পৰিস্থিতি, সেই পৰিস্থিতিত হিন্দু মানুহৰ অনুপ্ৰৱেশ এতিয়ালৈকে ঘটা নাই, আৰু যদি পৰিস্থিতি ইয়াতকৈ বেছি বেয়ালৈ যায় তেনেহ'লে হয়তো একাংশ মানুহৰ অনুপ্ৰৱেশ ঘটিব, কোনোবা মানুহ ইয়ালৈ পলাই আহিব, আৰু কোনোবা মানুহে ইয়াত এছাইলাম বিচাৰিব, ইয়াত আশ্ৰয় বিচাৰিব। আপুনি হয়তো জানিব পাৰে যে বাংলাদেশ এম্বেচিত ভাৰতত কাম কৰি থকা হিন্দু কৰ্মচাৰীসকলক এতিয়ালৈকে তেওঁলোক ঘূৰি যাবলৈ সাহস কৰা নাই। কেইবামাহো হ'ল, মই 2-1ক চিনি পাওঁ, তেওঁলোকৰ লগত মোৰ সংস্পৰ্শ আছে, তেওঁলোকৰ লগত যোগাযোগ আছে। তেওঁলোক কলিকতা, দিল্লী আৰু অন্যান্য অঞ্চলত বহি আছে, তেওঁলোক যাবলৈ সাহস কৰিব পৰা নাই। এনেকুৱা অৱস্থাত যদি মানুহ কোনোবাই আশ্ৰয় বিচাৰে অথবা অনুপ্ৰৱেশ ঘটায়, তেতিয়া আপোনালোকে কি কৰিব? এইটো মই এই চৰকাৰৰ, অসম চৰকাৰৰ মন্ত্ৰী হিচাপে উত্তৰ দিয়াটো মোৰ কাৰণে মই সঠিক নহ'ব মই ভাবোঁ। এইটো যিহেতু এইটো
দুটা দেশৰ বিষয় আমাৰ বিদেশ মন্ত্ৰালয় আছে, আমাৰ চৰকাৰ আছে, চৰকাৰে চিন্তা কৰিব, কাৰণ এইটো এটা ডিপ্ল'মেটিক বিষয়, চৰকাৰে কি আশ্ৰয় দিব নিদিব। কিন্তু মই এইটো জানো যে যেতিয়া বাংলাদেশত গণ্ডগোল হৈছিলে তাৰপিছতে চৰকাৰে এজন মানুহক ইয়াত আহিব দিয়া নাই, চৰকাৰ বৰ্ডাৰ চিল ৰাখিছিলে যাতে আমি ইয়াতে কোনো মানুহে আহিব নোৱাৰে। কিন্তু পৰৱৰ্তীতে কি পৰিস্থিতি হয় আজি সেইটো মই ক'ব নোৱাৰোঁ, আৰু সেইটোৰ ওপৰত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব। সকলো হিন্দুৰ মাতৃভূমি ভাৰতবৰ্ষ, পৃথিৱীৰ য'তেই হিন্দু বিপদত পৰে তাতেই ভাৰতবৰ্ষই আশ্ৰয় দিবলৈ বাধ্য। এজন সামাজিক সমাজৰ এজন অগ্ৰণী নেতা হিচাপে আপুনি সেই হিন্দুসকলৰ আশ্ৰয় ইয়াত বিচাৰে নে নিবিচাৰে? মন্ত্ৰী হিচাপে নহয়, মই এটা আপোনাক কওঁ, আজি মই ইয়াতে মন্ত্ৰী হিচাপে আপুনি মোক পৰিচয় কৰিছে, সেইকাৰণে আজি মই সামাজিক কাৰ্যকৰ্তা হিচাপে ইয়াত অহা নাই, অসমৰ মন্ত্ৰী হিচাপে আজি দায়িত্ব লৈছোঁ, সেইকাৰণে মই ইয়াত আহিছোঁ। CAAৰ অধীনত বহু হিন্দু মানুহে ইয়াত নাগৰিকত্ব পাব বুলি ভবা হৈছিল। অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত বৰ ডাঙৰ আন্দোলনো হৈছিল। কিন্তু দেখা গ'ল যে আপোনাৰ এই সাক্ষাৎ গ্ৰহণ কৰি থকা মুহূৰ্তলৈকে অসমত এজনক নাগৰিকত্ব দিয়া হ'ল আৰু 8জনে নাগৰিকত্বৰ বাবে আবেদন কৰিছে। এই CAAটো আপোনালোকে কেৱল বংগৰ নিৰ্বাচন জিকিবৰ বাবে কৰিলে নে সঁচাকৈয়ে আপোনালোকে নিষ্ঠাৰে মানুহক নাগৰিকত্ব দিয়াৰ বাবে কৰিছিল? নাগৰিকত্ব দিয়াটো ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি ষ্টেণ্ড। যি ডিছপ্লেচ পাৰ্চন বাংলাদেশৰ পৰা ইয়াত বা আফগানিস্তান পাকিস্তানৰ পৰা ভাৰতলৈ আহিছে তেওঁক আমি নাগৰিকত্ব দিওঁ, এইটো আমাৰ পুৰণা ষ্টেণ্ড। বংগ নিৰ্বাচনৰ লগত সেইটোৰ কোনো সম্পৰ্ক নাই, কাৰণ এতিয়া ৰাইজে এপ্লাই কৰিব লাগিব, ৰাইজে এপ্লাই কৰিব, তাৰ যে প্ৰচেজিয়াৰ আছে সেই প্ৰচেজিয়াৰ মেইনটেইন কৰাৰ পিছত তাতে হ'ব। আৰু বংগৰ ইলেকশ্যন 2021 হৈছে, আমি বিলটো পাছ হৈছে 2019 প্ৰবলি ডিচেম্বৰ মাহতে 10 আৰু 12 ডিচেম্বৰ এইটো বিলটো পাছ হৈছিলে। সেইকাৰণে সেইটোৰ লগত এইটো সম্পৰ্ক নাই। ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা যি ষ্টেণ্ড সেই ষ্টেণ্ডতে আজিৰ দিনতো আছে, সেইকাৰণে এই CAAটো পাছ কৰা হৈছিলে। CAA আইনৰ অধীনত 31 ডিচেম্বৰ 2014লৈকে যিসকল আহিছে তেওঁলোকে নাগৰিকত্ব পাব। কৌশিক ৰয় ডাঙৰীয়া, 31 ডিচেম্বৰ 2014লৈকে অহা বাংলাদেশৰ পৰা অহা আৰু বাংলা বা বাঙালী চাৰনেম থকা 99% লোকেই ইয়াত ভাৰতীয় নাগৰিকৰ দৰেই বসবাস কৰিছে। আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, ভোটাৰ ID আছে, নিজা মাটি আছে, নিজা ঘৰ আছে, ব্যৱসায় আছে। তাৰপিছত তেওঁলোকে নতুনকৈ কিয় CAAৰ অধীনত নাগৰিকত্ব বিচাৰিব? ঠিক আছে, আমি যিবিলাক মানুহৰ নাগৰিকত্ব লৈ সমস্যা আছিলে, যিবিলাক মানুহৰ মূৰত ৰিফিউজি বুলি তকমা লগোৱা হৈছিলে, সেই মানুহবিলাকৰ সুৰক্ষা দিবৰ কাৰণে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়তো কৈছিলে যেতিয়া অসমত আন্দোলন হৈ আছে যে ইমান সংখ্যা নাই যিমান সংখ্যা আপুনি ভাবি আছে। কাৰণ অলৰেডি তেওঁলোক নাগৰিক হৈয়ে গৈছে, ইতিমধ্যে নাগৰিক হৈ গৈছে। কম মানুহে এইটোৰ কাৰণে আছিলে, কিন্তু যি আছে কম হওক বেছি হওক চৰকাৰৰ উদ্দেশ্য যে আমাৰ যিটো ষ্টেণ্ড আছিল, আমাৰ যিটো কমিটমেণ্ট আছিল, মানুহবিলাকক দিব লাগে। কিন্তু নাগৰিকপঞ্জীত যেতিয়া প্ৰমাণ কৰিব লগা হ'ল 71 চনৰ ভোটাৰ তালিকাত নামটো লক্ষ লক্ষ মানুহে কিন্তু প্ৰমাণ কৰিব পৰা নাই, এই কথাটো আপুনি কি ধৰণে লয়? এতিয়া চৰকাৰে যেতিয়া NRC হৈছিলে তেতিয়া প্ৰমাণ কৰিব লাগিছিল, লাগিছিল, নহ'ল। চৰকাৰ এইটোৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইদিন আগতে কাৰ কি আছে সেইটো লৈ এটা GP লেভেলত এটা ছাৰ্ভে বা এপ্লিকেশ্যন দিবৰ কাৰণে কৈছিলে। তো মই ভাবোঁ এইটো প্ৰচেছত আছে, চৰকাৰ অহা দিনত সেইটোৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব। GP লেভেলত কি এপ্লিকেশ্যন দিব কৈছে? নাই, GP লেভেল আমাৰ যি NRCৰ যি মানুহবিলাকৰ নাম কাটা গৈছে, নাম কাটা আধাৰ নাছিলে, এইবিলাক এটা প্ৰচিডিউৰ হৈছে আগত। নাই, আধাৰটোতো এতিয়া খুলি দিছে, আধাৰটো খুলিছে, সেইটো কথা মই কৈছোঁ। আধাৰটো হৈছে, আধাৰ কাৰণে বহুত মানুহৰ আধাৰ বায়'মেট্ৰিকৰ সময়তে দিগদাৰ হৈছিল, লক হৈ গৈছিল। সেইটো যাতে আমি ৰেগুলাৰাইজ কৰি দিব পাৰোঁ, সেইটো GP লেভেলৰ মাধ্যমে এটা ছাৰ্ভে কৰি তেওঁলোকে খুলি দিলে এইটো। তো মই ভাবোঁ যে অহা দিনত যি বাকী যি সমস্যাবিলাক আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ মিলি সেই সমস্যাবিলাক সমাধান কৰিব পাৰিব। বহুত ধন্যবাদ, আপুনি আজিৰ দিনটোতে আমাক বহুত সময় দিলে, আৰু আপোনাক আগন্তুক দিনবোৰৰ বাবে মই আন্তৰিক শুভেচ্ছা জনালোঁ। ভৱিষ্যতৰ দিনত আকৌ লগ পাম কৌশিক ৰয়। নমস্কাৰ।